নমস্কাৰ সকলোকে মোৰ পেজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা আইচিং কেক সহজভাৱে কিদৰে বনাব পাৰোঁ তাকে আজি চাওঁ আহক। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। প্ৰথমতে কেকৰ স্পঞ্জটোৰ কাৰণে মই 3টা ডিম লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে 2টাও ল'ব পাৰে। মোৰ যিহেতু কেকটো হাফ কেজি হয় গতিকে মই 3টা ডিমেই ব্যৱহাৰ কৰিছোঁ। এতিয়া ইয়াত আধা কাপ চেনি আৰু 1 কাপ ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। এতিয়া এই বেটাৰটো ইলেক্ট্ৰিক ব্লেণ্ডাৰৰ সহায়ত 4 বা 5 মিনিটমানৰ কাৰণে ভালদৰে ফেটি ল'ব লাগিব। এইদৰে ভালদৰে ফেটি ল'লে কেকটো খুব ধুনীয়াকৈ ফুলি উঠে আৰু খুব ধুনীয়াকৈ কোমল হয়। এতিয়া ইয়াত চাহ খোৱা কাপৰ জোখাৰে মই 3 কাপ ময়দা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে মেজাৰমেণ্ট কাপো ব্যৱহাৰ কৰিব পাৰে। আৰু 3 কাপ ময়দাত মই 2 চামুচ বেকিং পাউডাৰ দিছোঁ। ইয়াত মই বেকিং চ'ডা ব্যৱহাৰ নাই কৰা। আপোনালোকে ইচ্ছা কৰিলে অকণমান বেকিং চ'ডা দিব পাৰে। এতিয়া ভালদৰে মই স্পেচুলাৰ সহায়ত বেটাৰটো মিলাই লৈছোঁ। এনেদৰে মিলোৱাৰ পাছত যদি অলপ টান হৈ থাকে তেতিয়া আমি ইয়াত গাখীৰ বা পানী কৰিব পাৰোঁ। এতিয়া মই অকণমান গাখীৰ এড কৰিছোঁ। এইদৰে লাহে লাহে অলপ দেৰিলৈকে বেটাৰটো সানি থাকিব লাগে, জোৰেৰে ফেটিব নালাগে। বেটাৰটো খুব পাতল বা খুব টান হ'ব নালাগে, ইমানখিনি জোখমতে ৰাখিলে হয়। এতিয়া এটা কেক টিন লৈছোঁ আৰু ইয়াত অকণমান ৰিফাইন তেল সানি লৈছোঁ আৰু এখন কাগজ কাটি এইদৰে মই পাৰি দিছোঁ। এনেদৰে পাৰিলে কেকৰ বেটাৰখিনি তলত লাগি নধৰে আৰু কেকটো পাছত ধুনীয়াকৈ ওলাই যায়। এতিয়া কেকটো হোৱাৰ পাছত মই এনেদৰে 3টা লেয়াৰ কৰি লৈছোঁ আৰু এখন কেক বৰ্ড দিছোঁ আৰু ইয়াৰ ওপৰতে অকণমান ক্ৰীম সানি দিছোঁ যাতে কেকটো ষ্টেবল হৈ থাকে আৰু ইয়াত এটা কেকৰ লেয়াৰ দি দিছোঁ। এতিয়া ইয়াৰ ওপৰত মই অকণমান চুগাৰ চিৰাপ দিছোঁ আৰু তাৰ ওপৰত ক্ৰীম দি আন এটা লেয়াৰ দি এইদৰে মই ক্ৰাম কোট কৰি লৈছোঁ। এইদৰে কেকটো ক্ৰাম কোট কৰি লোৱাৰ পাছত 10 বা 15 মিনিটমানৰ কাৰণে ফ্ৰিজত থৈ দিব লাগে, তেতিয়া আমাৰ ফিনিচিং লুকটো দিবলৈ ভাল হয়। এতিয়া মই অকণমান ফ্ৰিজত থৈ দিম। এতিয়া অকণমান ক্ৰীম লৈছোঁ আৰু ইয়াত ব্লু জেল কালাৰটো এড কৰিছোঁ আৰু ভালদৰে মিহলাই লৈছোঁ। কেকটোত মোক কোনো ধৰণৰ ডিজাইনৰ কথা কোৱা নাছিলে গতিকে মই মোৰ ফালৰ পৰাই এটা ডিজাইন দিলোঁ। এতিয়া ষ্টেপৰ সহায়ত ভালদৰে কেকটো সমান কৰি লৈছোঁ আৰু এইদৰে এটা ডিজাইন দি দিছোঁ। এতিয়া ৰ'জ মিল্কৰ সহায়ত মই কেইবাৰমান ৰ'জ বনাই দিছোঁ। ৰ'জ বনোৱা ভিডিঅ'টো ভালদৰে কৰা নহ'লে ভিডিঅ'টো মই পাছত দি দিম। এইদৰে হোৱাইট কালাৰটো মই কেইবাৰমান ৰ'জ বনাই ল'লোঁ। এতিয়া পাইপিং বেগৰ সহায়ত মই ধুনীয়াকৈ পাত দি দিছোঁ। ষ্টাৰ নজলৰ সহায়ত এইদৰে মই বৰ্ডাৰটো দি দিছোঁ আৰু চাইনিঙৰ কাৰণে চুগাৰ মল দি দিছোঁ। এতিয়া এইটো হ'ল কেকৰ ফাইনেল লুকটো। কেকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে চাই জনাব আৰু যিসকলে মোৰ নতুনকৈ ভিডিঅ' চাইছে প্লিজ পেজটো ফ'ল' কৰি দিব।